বেশকুছি সত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ পালন। বৰপেটা জিলাৰ অন্তৰ্গত বেশকুছি সত্ৰত দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ পালন কৰে। আজি প্ৰথম দিনা নাম প্ৰসংগৰে আৰম্ভ কৰি নামঘৰত সমূহীয়া বন্তি প্ৰজ্বলন কৰে। সন্ধিয়াৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা যায়। নিশা নাগৰা নাম পৰিৱেশনেৰে শ্ৰী শ্ৰী দামোদৰদেৱৰ 424 সংখ্যক তিৰুভাৱ তিথিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব। ইফালে চাই কওক, একদম আৰম্ভণিৰ পৰা ক'ব। বিয়াকুছি গাঁৱত এই দামোদৰৰ সত্ৰদেৱ এই বিয়াকুছি গাঁৱত পাতিছিল। এতিয়া সেই গোহাঁইপাৰাত পাতিছিল, তাতে সেই চিনটো আছে পিঠা। তেতিয়া 19জন মানুহে নাও লৈ আহি পাতিছিল। সেই মানুহৰ পৰাই যাই আজি ইমান হাজাৰ মানুহ হৈ গৈছে। আৰু বিচাৰ ঘিৰি ধৰা বেলেগ জেগাৰ পৰাও আহিছে উঠি কুৰ্মা গোষ্ঠী, কিন্তু সেই ৰকম কথা আছে। আপুনি তা আজি তিৰুভাৱ তিথি, আজি চাকি বন্তি জ্বলাব। চাকি বন্তি জ্বলাব। আৰু কি কালি গোটেই 12টা বজালৈকে নাম কীৰ্তন কৰিব গোটেই গাঁৱৰ মানুহে আহি, জানছেনে নাই? আজি চাকি জ্বলাব। আজি সন্ধিয়া চাকি জ্বলাব। চাকি জ্বলাব। অহাকালি নাম কীৰ্তন কৰিব। কালি নাম কীৰ্তন কৰিব, প্ৰসাদ বিতৰণ কৰিব। ঠিক আছে। আজি ইয়াত দামোদৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰিছে। কেনেকুৱা ধৰণৰ অনুষ্ঠান ৰাখিছে আৰু কি? এইটোতো আমাৰ আগৰ আমি গম নোপোৱাৰ পৰা এইটো চলি আছে। বেশকুছি ভট্টদেৱৰ দামোদৰদেৱৰ তিথি উপলক্ষে সভাৰ আগদিনাখন ইয়াত বন্তি প্ৰজ্বলন হয়। আমাৰ সমূহ ৰাইজে বন্তি প্ৰজ্বলন কৰে ইয়াত। কেনেকুৱা অনুষ্ঠান ৰাখিছে আৰু ইয়াৰ লগত সংগতি ইয়াৰ লগত আমাৰ ৰাতি এতিয়া 9:30 বজাৰ পৰা ইয়াত বৈজন্তী নাগৰৰ নাম পাৰ্টি আৰম্ভ হ'ব। ইয়াত অহাকালি দুপৰীয়া ইয়াত নাম কীৰ্তন হ'ব আৰু আবেলি আপোনাৰ নাগাৰা নাম পৰিৱেশন হ'ব। আজি দামোদৰদেৱৰ তিৰুভাৱ তিথি আৰু সেই তিথি আমি সকলোৱে লগ লাগি পালন কৰোঁ। গতিকে মই মন্দিৰত এতিয়া চাকি বন্তি দিব আহিলোঁ, আৰু চাকি বন্তি দি কিনে মই এতিয়া যাই ভাত পানী খাই কিনেহে আহি নতুনকৈ দিনটো অনাহাৰে আছিলোঁ, ভাত খোৱা নাছিলোঁ। আৰু এতিয়া চাকি বন্তি দি মেথন ঘৰলৈ যাম বুলি ভাবি আছোঁ। প্ৰতি বছৰে পালন কৰে? প্ৰতি বছৰে পালন কৰা যায়। কি কেনেকুৱা ধৰণৰ অনুষ্ঠান ৰাখিছে? আৰু ইয়াত আমাৰ ধৰক দামোদৰটোৱে বেছি আৰু জনপ্ৰিয় বুলি ক'ব পাৰি দামোদৰ তিথিটো। তাৰপিছত আপোনাৰ শংকৰদেৱৰো পালন কৰা যায় আৰু মাধৱদেৱৰো পালন কৰা যায়। গতিকে আৰু দামোদৰদেৱৰ ভট্টদেৱ সম্পৰ্কে আমাৰ সভাও আলোচনা হৈছিল। প্ৰতি বছৰে আপোনালোকে দামোদৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰি আছে, কি ক'ব? কেনেকুৱা ধৰণে আয়োজন কৰি আছে? এইবাৰ দামোদৰ তিথিৰ আয়োজনটো এনেধৰণৰ হৈছে যে আমাৰ এতিয়া বন্তি প্ৰজ্বলন গুৰুজনাৰ উপকৰণৰ কাৰণে, আৰু ৰাতি 10টা বজাৰ পৰা বৈজন্তী তালুকৰ পৰা সেই হ'ব নাগাৰা নাম পৰিৱেশন হ'ব। আৰু অহাকালি মৰমী নাথৰ নাগাৰা নাম পৰিৱেশন হ'ব আবেলি, আৰু দুপৰীয়া গোটেইসমূহ ৰাইজে নাম প্ৰসংগ কৰে। কেতিয়াৰ পৰা পালন কৰি আহিছে এইটো দামোদৰদেৱৰ তিৰুভাৱ? 4 বছৰ আগৰ পৰা হয়। এইবাৰ কিমান সংখ্যক? এইবাৰ 476 সংখ্যক প্ৰত্যেক বছৰে পালন কৰি আহিছে। ৰাইজক, অসমবাসী ৰাইজক কি হ'ব? অসমবাসী ৰাইজক কি হ'ব? অসমবাসী ৰাইজক একেলগে সহায় সহযোগ কামনা কৰিছোঁ। বাকী সত্ৰবাসী ৰাইজকো আমি সহায় সহযোগ কামনা কৰিছোঁ। লৈ যোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰতি বছৰে পালন কৰি আহিছে? প্ৰতি বছৰে আমি পালন কৰি আছোঁ, আৰু এই দামোদৰৰ তিথিটো আমি বিশ্বলৈ নিবৰ কাৰণে সমূহ দামোদৰপন্থীয়ে আমি আহ্বান জনাইছোঁ। যিবিলাক দামোদৰপন্থী আছে, লগতে ৰাইজৰ সকলোৰে আশীৰ্বাদ বিচাৰি আমি আমাৰ বেশকুছি ভট্টদেৱ মিলন সমিতিৰ সৌজন্যত যিখিনি আমি প্ৰতি বছৰে দামোদৰৰ তিথি আহ্বান কৰোঁ বা আমি অনুষ্ঠিত কৰোঁ, এইখিনি আমি সদায় আশা কৰোঁ বিশ্বৰ বুকুলৈ যোৱাৰ কাৰণে। যিহেতুকে চাকি জ্বলায়, আমাৰো চাকি চাব ইচ্ছা যায়, আমি সেইকাৰণে তেওঁৰ নামত সেৱা কৰিব আহিছোঁ। প্ৰত্যেক বছৰে ইয়াত দামোদৰদেৱৰ তিৰুভাৱ তিথি অনুষ্ঠিত কৰি থাকে ইয়াত? বছৰে বছৰে থাকে। এইবাৰ আমি সেৱা কৰিবলৈ আহিছোঁ। আপুনি এইবাৰ প্ৰথম আহিছে নেকি? কেনেকুৱা অনুভৱ? ভাল লাগিছে।
ভাল লাগিছে আহি ভাল লাগিছে এতিয়া আপুনি কি ক'ব ভালেই লাগিছে আপোনাৰ ঘৰ ইয়াতে নে ইয়াতে মোৰ ঘৰ আপুনি প্ৰত্যেক বছৰে আহি থাকোঁ দুইবাৰ হ'ল আহিবাৰে এতিয়া আহিবা ভালে লাগছে আহি ঠিক আছে সৰ্থেবাৰীৰ পৰা নৱদীপ নাথৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।